কঁঠাল গুটিৰ বৰফি বনাব লৈছোঁ। তাৰ বাবে কঁঠাল গুটিৰ বগা বাকলিটো এৰুৱাই এই ৰঙা বাকলিখিনিও এৰুৱাব লাগিব, সেইকাৰণে পানী অকণমান দি থ'লোঁ। অলপ সময়ৰ পিছত মই ৰঙা বাকলিটো এৰুৱাই এনেকৈ ঠিক কৰি ল'লোঁ। আৰু এই কঁঠাল গুটিকেইটা মই কুকাৰত সিজাই বৰফি বনাব লৈছোঁ। এখন কেৰাহীত একাপ গাখীৰ গৰম কৰি লৈছোঁ আৰু তাতে মই এই কঁঠাল গুটিৰ পেষ্ট দি পেলাই অলপ সময় পকাই থাকিম। কঁঠাল গুটিকেইটা ইলাচি গুড়ি অকণমান, গাখীৰ অকণমান, গাখীৰ প্ৰায় একাপমান আৰু চেনি অলপ দিছোঁ, জোখমতে অকণমান চেনি দিছোঁ। মিঠাটো নিজৰ লগত কথা। এনেকৈ পেষ্ট এটা বনাই মই গাখীৰৰ লগত পগাই আছোঁ। এইখিনি ডাঠ হোৱালৈ মই পগাই থাকিম। অলপ সময়ৰ পিছত মই ইলাচি গুড়ি আৰু অলপ দিছোঁ আৰু কেশৰ অকণমানো দি দিছোঁ। এইখিনি অলপ সময় মই পগাইছোঁ। এতিয়া এইখিনি ডাঠ হোৱাৰ পিছত মই ঘি এচামুচ দিলোঁ আৰু অলপ লৰাই বাতি এটাত নমাই ল'লোঁ। এই থাল এখনত মই ঘি অকণমান সানি লৈ এইখিনি ইয়াতে দি ল'লোঁ। শ্বেপটো নিজৰ ইচ্ছামতে কাটিলেই হ'ল। মই বৰফি আকাৰতে কাটিম, স্কুৱেৰ চাইজত কাটিম। এইখিনি সমান কৰি লৈছোঁ ভালদৰে আৰু অকণমান কেশৰ দি পেলাই গাৰ্নিছ কৰি লৈছোঁ। দেখাটো ধুনীয়া হ'ব। আৰু এইখিনি মই স্কুৱেৰ চাইজত মই কাটি লৈছোঁ। মোৰ এই কঁঠালৰ বৰফিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনেকুৱা হৈছে, আজিলৈ ভিডিঅ'টো সামৰিলোঁ।